বিগত কংগ্ৰেছ চৰকাৰৰ আমোলত উৰিয়াম ঘাটৰ এই বিদ্যাপুৰ অঞ্চলত ব্যাপক হাৰত বেদখল হৈছিল আৰু তাৰ পিছত এই উৰিয়াম ঘাটৰ এই বিদ্যাপুৰ অঞ্চলতে যি এখন বজাৰ গঢ়ি উঠিছিল যি মই দেখুৱাবলৈ চেষ্টা কৰিম যে এখন বজাৰ এইখন বজাৰ এখন দ্বিতীয় ইয়াত এখন এক ব্যস্ত অঞ্চল আছিলে ইয়াত আমি দেখুৱাইছোঁ যে এইসমূহ অঞ্চল আছিলে ব্যস্ত অঞ্চল এয়া যি মোবাইলৰ দোকান বাইকৰ গেৰেজ বিভিন্ন ধৰণৰ দোকান আছিলে আৰু এই অধিকাংশ লোকেই আছিলে যি নগাঁও বা নগাঁৱৰ যি ধিং মৰিগাঁৱৰ লাহৰীঘাট মৈৰাবাৰী এইসমূহ অঞ্চলৰ পৰা ইয়ালৈ প্ৰব্ৰজন হৈছিলে আৰু ইয়াত আহি পেলাই তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকে ইয়াত আহি পেলাই আজি চৰকাৰী ভূমিত আহি পেলাই ঘৰ সাজি আছিলহি বনাঞ্চলৰ ভূমিত আৰু আজি এতিয়া যেতিয়া ইয়াত উচ্ছেদৰ খবৰ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকী যেতিয়া ইয়ালৈ আহি পোৱাৰ আগে আগে মই দেখুৱাইছোঁ এই বজাৰখন এতিয়া সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিছে কাৰণ এই বজাৰখন যিখন বজাৰ ইয়াত গঢ় লৈ উঠিছিলে বিদ্যাপুৰৰ এই বজাৰখন আছিলে ইয়াৰ স্থানীয় লোকৰ নাছিলে যিসকল লোকে বিভিন্ন স্থানৰ পৰা আহিছিলে উৰিয়াম ঘাটলৈ বিদ্যাপুৰলৈ বা এই বনাঞ্চললৈ আহি পেলাই তেওঁলোকে যি ঘৰ সাজি আছিলে তেওঁলোকে আহি পেলাই ইয়াত ব্যৱসায় বাণিজ্য কৰিছিলে বজাৰ গঢ়ি তুলিছিলে আৰু কিমান এক ভয়ংকৰ কথা বিগত সময়ছোৱাত বেদখলে কি পৰ্যায় পাইছিলগৈ যি সময়ত বেদখল কৰি পেলাই কেৱল মাত্ৰ ঘৰ বাৰী সজাই নহয় কৃষি কৰ্ম কৰাই নহয় ইয়াত এখন বজাৰ গঢ়ি তুলিছিলে বিদ্যাপুৰ এখন চহৰৰ দৰে হৈ পৰিছিলে মই দেখুৱাইছোঁ এই আজি চহৰখন সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিছে আৰু সেয়ে আজি সকলোৱে কৈছে যে বিদ্যাপুৰ চহৰ খালী হ'ল বিদ্যাপুৰ চহৰৰ সকলো দোকান বজাৰ সকলো নাইকিয়া হ'ল ইয়াৰ যিসকল ব্যৱসায়ী আছিলে সেইসকলে পুনৰ ইয়াত থকাৰ আশা সামৰি ইয়াত ব্যৱসায় কৰাৰ আশা সামৰি পুনৰ যি আগৰ যি লাহৰীঘাট মৈৰাবাৰী ধিং মুৰাজাৰ হোজাই নীলবাগান এইসমূহ অঞ্চললৈ পুনৰ ঘূৰি গৈছে দবকা এইসমূহ অঞ্চললৈ ঘূৰি গৈছে আৰু এতিয়া বন্ধ হৈ পৰিছে এইখন বজাৰ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ